নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ প্ৰথমটি পাঠ নিয়ৰৰ অনুশীলনীৰ সন্নিবিষ্ট হৈ থকা ব্যৱহাৰিক ব্যাকৰণসমূহৰ বিষয়ে আহাচোন প্ৰথমে আমি আলোচনা কৰো সমাৰ্থক শব্দৰ বিষয়ে ইতিমধ্যে তোমালোকে সমাৰ্থক শব্দ পাইছা বা শিকিছা গতিকে পাঠত সন্নিবিষ্ট হৈ থকা কেইটামান শব্দৰ সমাৰ্থক শব্দৰ বিষয়ে জানো আহা প্ৰথমে তোমালোকক দিছে টোপনি টোপনিৰ সমাৰ্থক শব্দ বা আন এটা শব্দ হৈছে নিদ্ৰা আমি টোপনিক নিদ্ৰা বুলিও ক'ব পাৰো বেলি বেলিৰ সমাৰ্থক শব্দ হৈছে সূৰ্য দিবাকৰ আমি বেলিক ৰবি বুলিও কওঁ ভাস্কৰ বুলি কওঁ আদিত্য বুলি কওঁ এনেদৰে বহু নামেৰে আমি বেলিক জানিব পাৰো পানী পানীৰ আন কিছুমান সমাৰ্থক শব্দ হৈছে জল সলিল ঠিক তেনেদৰে ফুল ফুলপাহক আমি পুষ্প বুলি কওঁ কুসুম বুলি কওঁ নিশা নিশা মানে হৈছে ৰাতি বা ৰজনী সপোন সপোনক আমি কি বুলি ক'ব পাৰো স্বপ্ন বুলি ক'ব পাৰো আকাশ আকাশ হলে গগন অম্বৰ গগন বা অম্বৰ বুলি ক'লেও আকাশকে বুজোৱা হয় চকু চকুৰ বহুতো সমাৰ্থক শব্দ আছে যেনে নয়ন নেত্ৰ চক্ষু এইদৰে আমি কিছুমান কিতাপত সন্নিবিষ্ট শব্দৰ সমাৰ্থক শব্দ পালো এতিয়া আহাচোন আমি কিছুমান বিপৰীত শব্দৰ বিষয়ে জানো পাঠত সন্নিবিষ্ট হৈ থকা কিছুমান শব্দৰ বিপৰীত শব্দ যেনে সিগা কিবা এটা সিগি যোৱাক আমি কি বুলি কওঁ সিগা বুলি কওঁ তাৰ বিপৰীত শব্দ হ'ব জোৰা জোৰা লগা খৰগ খৰগৰ বিপৰীত শব্দ হ'ব নৰক পুৱা বা প্ৰাতঃ পুৱা সময়খিনিৰ বিপৰীত শব্দ হ'ব গধূলি দিন একেবাৰে সহজ ৰাতি সকলোৱে জানাই নিজম নিজম মানে হৈছে নিস্তব্ধ নীৰৱ একেবাৰে শব্দ নোহোৱা আৰু খুব হুলস্থুলীয়া শব্দ হোৱাটোক আমি কি বুলি ক'ব পাৰো কোলাহল নিজম মানে হৈছে একেবাৰে শব্দহীন হৈ থকা কোলাহল মানে বহুত বেছি শব্দ হোৱা হাঁহি হাঁহিৰ বিপৰীত শব্দ হ'ব কান্দোন গতিকে আমি পাঠত সন্নিবিষ্ট হৈ থকা কিছু শব্দৰ বিপৰীত অৰ্থৰ বিষয়ে জানিলো এইবাৰ আহা আমি কেইটামান শব্দৰে বাক্য ৰচনা সাজো আমাৰ পাঠত সন্নিবিষ্ট হৈ থকা কিছু শব্দৰ জৰিয়তে আমি কেইটামান বাক্য সাজো প্ৰথমেই দিছে মুকুতা মুকুতা শব্দৰে মই লিখিছো নিয়ৰৰ কণাবোৰ ফুলৰ পাহিত পৰি মুকুতাৰ দৰে জিলিকি আছে তোমালোকে আন কিছু বাক্য সাজিবলৈ চেষ্টা কৰিবা পাহি গোলাপ ফুলৰ পাহিবোৰ দেখিবলৈ বৰ শুৱনি শুভে গোলাপ ফুলে বাগিচাখন বৰ শোভাইছে মানে খুব শুৱনি হৈছে খুব দেখিবলৈ ভাল হৈছে নিচুক নিচুক মানে হৈছে কান্দোন সামৰি স্থিৰ হোৱা গতিকে আমি বাক্যটো সাজিছো মাকে কেঁচুৱাটি নিচুকাইছে ফুলজুপি ঘৰৰ পদূলিত থকা শেৱালি ফুলজুপিয়ে ঘৰখন শুৱনি কৰি তুলিছে এইদৰে আমি কেইটামান বাক্য সাজিবলৈ চেষ্টা কৰিছো তোমালোকে ঘৰত আন কিছুমান বাক্য সাজিবলৈ চেষ্টা কৰিবা এতিয়া আহা আমি এটা নতুন কথা শিকো যে আমি যিসমূহ শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰো তাৰে বহুত শব্দ অন্য ভাষাৰ পৰা অনা হয় যেনে সংস্কৃত ভাষা ইংৰাজী ভাষা এইদৰে বিভিন্ন সময়ত বিভিন্ন ভাষাৰ পৰা অহা বিভিন্ন শব্দ বৰ্তমান অসমীয়া ভাষাৰ লগত মিলি পেলাই অসমীয়ালৈ ৰূপান্তৰিত হৈছে এনে কিছুমান শব্দৰ বিষয়ে আজি আমি আলোচনা কৰিম এই পাঠটিৰ আধাৰত আহাচোন এতিয়া চোৱা মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰাৰটি সৰিয়েহে আছে সৰগত টোপনি যোৱা ওপৰৰ পদ্যফাঁকিত থকা মুকুতা মণি ফটিক পানী নিশা সৰগ আদি শব্দকেইটি মূল সংস্কৃত ভাষাৰ পৰা অহা
গতিকে এই যিকিটা শব্দ হালধীয়া ৰঙেৰে তোমালোকে দেখিছা সেইকিটা কিহৰ পৰা অহা বুলি কৈছে সংস্কৃত ভাষাৰ পৰা অহা বুলি কৈছে তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপো হালহলনি নোহোৱাকৈ সংস্কৃতৰ দৰে হুবহু একেই আছে কিন্তু মুকুতা ফটিক তৰা হৰক আদি শব্দ সংস্কৃতৰ মূল ৰূপ হৈছে মুক্তা স্ফটিক তাৰা স্বৰ্গ আদি শব্দবোৰ অলপো হলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে গতিকে বুজিছানে এই শব্দগীতাৰ যিকিটা শব্দ হালধীয়া ৰঙেৰে দিয়া হৈছে সেইসমূহ কোন ভাষাৰ পৰা আহিছে সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত যোগ হৈছে তাৰে কিন্তু কিছু ভাষাৰ শব্দসমূহৰ কিছু হালহলনি হৈছে আৰু কিছু শব্দ হালহলনি নোহোৱাকৈ পুনে পুনে আহি অসমীয়া ভাষাত যোগ হৈছে এতিয়া হলনি হোৱা ভাষাসমূহ যেনে মুকুতাটো সংস্কৃত ভাষাত কোৱা হয় মুক্তা ফটিক শব্দটো সংস্কৃত ভাষাত কোৱা হয় স্ফটিক তৰা শব্দটো সংস্কৃত ভাষাত কোৱা হয় তাৰা আৰু হৰক শব্দটো সংস্কৃত ভাষাত কোৱা হয় স্বৰ্গ তেনেদৰে বহুতো শব্দ আছে যিবোৰ আমি সংস্কৃত বা ইংৰাজী এনে ধৰণে বিভিন্ন ভাষাৰ পৰা পাওঁ এতিয়া সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ যেতিয়া ভাষাসমূহ আহিছে আমি সেই ভাষাসমূহক সেই শব্দসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ কি তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ গতিকে এনে সংস্কৃত শব্দ অসমীয়া ভাষাত আছে সংস্কৃতমূলীয় শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয় এই যে অসমীয়া ভাষালৈ অহা সংস্কৃতমূলীয় ভাষাসমূহ আছে সেইসমূহক তিনিটা ভাগত ভাগ কৰিছে ভাগ কেইটা হৈছে তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ এতিয়া আহাচোন আমি তৎসম শব্দসমূহনো কোনসমূহ জানো যিবোৰ সংস্কৃত শব্দ পুনে পুনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰক তৎসম শব্দ বোলা হয় তৎসম শব্দৰ ৰূপ এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবোৰৰ উচ্চাৰণ কিছু সলনি হৈছে যিসমূহ পুনে পুনে যেনে ধৰণে সংস্কৃত ভাষাত আছিল ঠিক তেনে ধৰণে অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনে শব্দবোৰক কি বুলি কোৱা হয় তৎসম বুলি কোৱা হয় তাৰ কেইটামান আমি উদাহৰণ চাওঁ আহা তৎসম শব্দৰ উদাহৰণ সংস্কৃত ৰূপ আকাশ অসমীয়াটো আমি কি বুলি কওঁ আকাশ বুলিয়ে কওঁ অশ্ব বংশ বৰ্ণ হ্ৰস্ব দীৰ্ঘ জীৱন গতিকে এইসমূহ যেনে ৰূপত সংস্কৃত ভাষাত আছে ঠিক তেনে ধৰণে একে ধৰণে অসমীয়া শব্দটো ব্যৱহাৰ হৈছে আৰু সেইসমূহক কি বুলি কোৱা হয় তৎসম শব্দ বুলি কোৱা হয় এতিয়া আমি জানো আহা অৰ্ধ তৎসম শব্দ কোনখিনি যিবোৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোতেও অসমীয়া উচ্চাৰণতে লিখা হয় সেইবোৰে অৰ্ধ তৎসম মানে তৎসমত যিদৰে পুনে পুনে সংস্কৃতৰ পৰা শব্দসমূহ আহে অৰ্ধ তৎসমত কিন্তু সংস্কৃতৰ পৰা ভাষাটো অসমীয়া ভাষালৈ আহোতে তাত মাজত স্বৰবৰ্ণ সোমাই পেলাই সেই শব্দটোত ভাঙি এক নতুন ৰূপ পায় তেনে শব্দসমূহক কি বুলি কৈছে অৰ্ধ তৎসম বুলি কৈছে তাৰে আমি উদাহৰণ কিছু চাওঁ আহা যেনে ভক্তিটো হৈছে সংস্কৃত ৰূপ যদিও আমি অসমীয়াত সেই শব্দটো ব্যৱহাৰ কৰোঁ আৰু আমি অসমীয়াত আৰু এক ধৰণে ব্যৱহাৰ কৰোঁ সেইটো হৈছে ভকতি এনে ধৰণে ভাঙি পেলোৱা হৈছে মুক্তা ইতিমধ্যে এইটোৰ বিষয়ে আমি আলোচনা কৰিছোৱে মুক্তাটোক আমি অসমীয়াত কি বুলি কওঁ মুকুতা বুলি কওঁ স্নেহ মৰম অসমীয়াত কি বুলি কওঁ চেনেহ প্ৰীতি শব্দ
শস্য শইচ দৰ্শন ইয়াতে শব্দটো সলনি হৈছে ৰটো মাজত সোমাই পৰিছে গতিকে এই ধৰণে যেতিয়া শব্দসমূহ ভাঙি পেলোৱা হয় এক নতুন ৰূপ দিয়া হয় সেই সমূহক কি বুলি কোৱা হয় অৰ্ধ তৎসম শব্দ বুলি কোৱা হয় আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কথাটো বুজিব পাৰিছা এনে ধৰণৰ শব্দ তোমালোকে আৰু বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা তাৰ পিছত শেষত আহিলে তদ্ভৱ শব্দ যিবোৰ সংস্কৃত শব্দ পুনে পুনে অসমীয়া ভাষাত ব্যৱহাৰ নহয় পালি প্ৰাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সোমাইছে সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হৈছে যিবোৰ পুনে পুনে সংস্কৃতৰ পৰা অহা নাই আন ভাষাৰ মাজেদি পাৰ হৈ আহি পেলাই অসমীয়া ভাষালৈ আহিছে তেনে শব্দ তদ্ভৱ শব্দ বুলি কোৱা হয় আমি চাওঁ আহাচোন শব্দসমূহ কেনে ধৰণৰ যেনে কৰ্ম কৰ্মক আমি অসমীয়াত কি বুলি কওঁ কাম হস্ত হাত সৰ্প সাপ কৰ্ণ কাণ অদ্য আজি দন্ত দাঁত গতিকে এই সমূহ হৈছে তদ্ভৱ শব্দ যিসমূহ সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ আহোঁতে আন আন ভাষাৰ মাজেদি আহিছে যেনে পালি প্ৰাকৃত এই সমূহ ভাষাৰ মাজেদি আহোঁতে এই ৰূপ পাবলৈ সক্ষম হৈছে গতিকে এই সমূহক কি বুলি কোৱা হয় তদ্ভৱ শব্দ বুলি কোৱা হয় তাৰ পিছত চোৱা সংস্কৃতৰ দৰে মই ইতিমধ্যে কৈছো যে অসমীয়া ভাষাটোত কেৱল সংস্কৃতৰ পৰাই ভাষা অহা নাই আন আন ভাষাৰ পৰাও শব্দ আহিছে ঠিক তেনেদৰে ইংৰাজী ভাষাৰো অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে তাৰে কিছুমান তৎসম শব্দৰ দৰে পুনে পুনে মানে সিধাই অসম ইংৰাজীৰ পৰা অসমীয়ালৈ আহিছে অৰ্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে সৰল হৈ সোমাইছে সেইবোৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে গতিকে ইংৰাজী ভাষাৰ পৰাও যেতিয়া শব্দসমূহ অসমীয়া ভাষালৈ আহিছে কোনোটো শব্দ যেনে ধৰণে আমি ইংৰাজী শব্দত ব্যৱহাৰ কৰোঁ তেনে ধৰণে অসমীয়ালৈ আহিছে আৰু কিছুমান শব্দ ভাঙি পেলাই এক নতুন ৰূপ অসমীয়াৰ ৰূপ লৈ পেলাই অসমীয়া ভাষাত ব্যৱহাৰ হৈছে আমি তেনে কিছুমান শব্দৰ বিষয়ে জানো আহা যেনে ইংৰাজী শব্দ স্কুল আমি অসমীয়াটো ব্যৱহাৰ কৰোঁ স্কুল ইঞ্জিন ইঞ্জিন ডক্টৰ ডাক্তৰ গ্লাছ গিলাছ জেইল জেল গোডাউন গুদাম বক্স বাকচ এনে ধৰণে ইংৰাজী ভাষাৰ পৰা এই শব্দসমূহ অসমীয়া ভাষালৈ আহিছে আকৌ কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যোগ হৈ কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ কৰিও নতুন শব্দ গঠন কৰা হয় এনেবোৰ শব্দ মিশ্ৰ শব্দ বুলি কোৱা হয় গতিকে প্ৰথমে আমি পালো যে ইংৰাজী শব্দৰ পৰা কিছু শব্দ পুনে পুনে অসমীয়ালৈ আহিছে আৰু কিছু সংখ্যক ভাঙি পেলাই বেলেগ এটা ৰূপ লৈ পেলাই অসমীয়া শব্দলৈ আহিছে আন কিছুমান শব্দ আছে যিসমূহ ইংৰাজী শব্দৰ পৰা আহোঁতে অসমীয়া শব্দৰ লগত যোগ হৈ এক নতুন ৰূপ পাইছে আকৌ কেতিয়াবা কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ হৈ এক নতুন ৰূপ লৈছে এনে শব্দবোৰক কি বুলি কৈছে মিশ্ৰ শব্দ বুলি কৈছে তাৰে কিছুমান উদাহৰণ তোমালোকৰ ইয়াত দিয়া আছে আমি সেই সমূহ চাই লওঁ আহা যেনে ইংৰাজী শব্দ হেড ইয়াৰ লগত অসমীয়া শব্দ পণ্ডিত যোগ হৈ কি হৈছে হেড পণ্ডিত ঠিক তেনেদৰে মটৰ শব্দৰ লগত গাড়ী শব্দ যোগ হৈ কি হৈছে মটৰ গাড়ী ডাক্তৰ শব্দৰ লগত খানা যোগ হৈ হৈছে ডাক্তৰ খানা ভূত শব্দৰ লগত অধিকাৰ যোগ হৈ হৈছে ভোটাধিকাৰ এইদৰে ইংৰাজী শব্দ আৰু অসমীয়া শব্দ যোগ হৈ অসমীয়াৰ নতুন ৰূপৰ সৃষ্টি হৈছে আৰু এই সমূহক কি বুলি কোৱা হয় মিশ্ৰ শব্দ বুলি
কোৱা হয় এতিয়া চাও ইংৰাজী শব্দত কেনেদৰে অসমীয়া প্ৰত্যয় যোগ হৈ কিছু নতুন শব্দৰ সৃষ্টি হৈছে যেনে স্কুল যোগ ইয়া স্কুলিয়া কলেজ যোগ ইয়া কলেজিয়া মাস্টাৰ যোগ অনি মাষ্টৰণী ডাক্তৰ যোগ অনি ডাক্তৰণী এই সমূহ শব্দ দেখিবলৈ পোৱা গৈছে ইংৰাজী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ হৈছে আৰু এটা নতুন অসমীয়া ৰূপ লৈছে আশা কৰো তোমালোকে এইখিনি বুজিব পাৰিছা কিদৰে বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ কিছু শব্দ আহিছে আৰু সেই সমূহে বিভিন্ন সময়ত কেনে ধৰণে নতুন ৰূপ লৈছে কেতিয়াবা অসমীয়া ভাষাৰ লগত যোগ হৈ কেতিয়াবা স্বৰবৰ্ণ যোগ হৈ কেতিয়াবা প্ৰত্যয়ৰ লগত যোগ হৈ এক নতুন ৰূপ পাইছে এইবাৰ আমি আলোচনা কৰো নিয়ৰ কবিতাটিত থকা তৎসম আৰু তৎভৱ শব্দবোৰ বাছি উলিয়াই লিখা তুমি জনা তৎসম আৰু তৎভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা এইখিনি তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা যেহেতুকে আশা কৰিছো তোমালোকে এতিয়া তৎসম শব্দ বা তৎভৱ শব্দ বিষয়ে জানিব পাৰিছা গতিকে তোমালোকে কিতাপৰ সহায়ত কিছু শব্দৰ এখন তালিকা প্ৰস্তুত কৰিবা তাৰ পিছলৈ আহোঁ এতিয়া আছে এটা শব্দ প্ৰকাশ কৰা প্ৰথমেই দিছে যি আনৰ উন্নতি দেখিব নোৱাৰে যি আনৰ উন্নতি দেখিব নোৱাৰে তাক আমি কি বুলি কওঁ বাৰু চকু চৰহা একে মাকৰ সন্তানক আমি কওঁ শহুদৰ তাৰ পিছৰটো চাওঁ আহা যাৰ ঘৰ বাৰী নাই যাৰ থাকিবলৈ ঘৰ নাই বাৰী নাই তেনে মানুহক আমি কি বুলি কওঁ অঘৰী বুলি কওঁ গতিকে আমি এটা শব্দত কি বুলি ক'ব পাৰো অঘৰী বুলি ক'ব পাৰো তাৰ পিছৰটো চাওঁ আহা যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে কোনটো ভাল কোনটো বেয়া যিজনে বিচাৰ কৰিব নোৱাৰে তেনে মানুহক আমি কি বুলি ক'ব পাৰো অবিবেচক যি শুদ্ধ ভুল বিবেচনা কৰিব নোৱাৰে তেনে মানুহক আমি কি বুলি কওঁ অবিবেচক তাৰ পাছৰ তুলৈ আহোঁ যি আগে হোৱা নাই আগতে যি হোৱা নাই পূৰ্বতে যি হৈ যোৱা নাই তেনে ক্ষেত্ৰত আমি কি শব্দ ব্যৱহাৰ কৰিব পাৰো অভূতপূৰ্ব যি আগে হোৱা নাই তাক আমি কি বুলি ক'ব পাৰো অভূতপূৰ্ব গতিকে এই এটা শব্দত প্ৰকাশ কৰা সমূহ তোমালোকে জানিলা এইবাৰ আহা নিয়ৰ কবিতাটিত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দ যোগ হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰিবলৈ দিছে গতিকে তোমালোকে খণ্ড বাক্যৰ বিষয়ে নিশ্চয় আগতেও পাইছা গতিকে এই কবিতাটোত থকা কিছু শব্দৰ পৰা যিসমূহ খণ্ড বাক্যৰ সৃষ্টি হয় সেই সমূহৰ ওপৰত ভিত্তি কৰি কেইটামান খণ্ড বাক্য তোমালোকক দিয়া হৈছে আৰু তাৰ অৰ্থও তোমালোকক দিয়া হৈছে মাত্ৰ বাক্য সাজিবলৈ দিয়া হৈছে প্ৰথমে দিছে তৰা নৰা ছিগি নিশ্চয় আগতে শুনিছা শব্দটো ইয়াৰ অৰ্থ হৈছে বৰকৈ বেগাই খুব খৰকৈ যোৱা গতিকে আমি বাক্য এনে ধৰণে সাজিব পাৰো স্কুললৈ দেৰি হোৱা বাবে ৰীতায়ে তৰা নৰা ছিঙি দৌৰিছে যেহেতুকে সময়ত স্কুল পাব লাগিব গতিকে তৰা নৰা ছিঙি স্কুললৈ বুলি দৌৰ দিছে তাৰ পিছতে চোৱা আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা কাম নকৰি পেলাই অদৰকাৰী আমি যদি কিছুমান অস্বাভাৱিক যিসমূহ স্বাভাৱিকেই নহয় তেনেকুৱা ধৰণৰ কিছুমান কল্পনা কৰি থকা কি বুলি কোৱা হয় আকাশত চাং পতা বুলি কোৱা হয় যদি এতিয়া আমি পঢ়া শুনা নকৰি আমি যদি ভাবি থাকো মনতে যে মই এবাৰ পৰীক্ষাত ফাৰ্ষ্ট হ'ম সেইটোক কি বুলি ক'ম আমি আকাশত চাং পতা বুলি ক'ম আমি যদি পঢ়িছো তেতিয়াহ'লে আমি ভাবিব পাৰো যে মই এবাৰ পৰীক্ষাত প্ৰথম স্থান পাম কিন্তু আমি যদি নপঢ়া নুশুনাকে এনে ধৰণে ভাবি থাকো তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হ'ব আকাশত চাং পতা বুলি কোৱা হ'ব চোৱাচোন আকাশত চাং পতা কথা কৈ সময় অপচয় কৰাতকৈ কামে কাজে লাগি যোৱাই ভাল গতিকে আকাশত চাং পতা কথা ভাবি
সময় অপচয় কৰি লাভ নাই তাতকে কামে কাজে লাগিলেহে ভাল হ'ব বুলি কৈছে তোমালোকে আন বাক্যও সাজিব পাৰা পানীৰ তলৰ কাঁইট এই খণ্ড বাক্যটি তোমালোকে শুনিছানে আগতে ইয়াৰ অৰ্থ হৈছে নেদেখা বিপদ বা অজ্ঞাত শত্ৰু নেদেখা বিপদ বা অজ্ঞাত শত্ৰু বেছি বিপদজনক নহয়নে গতিকে আমি বাক্য সাজিছো যে ইমান ভাল বন্ধু হোৱাৰ পিছতো কি যে পানীৰ তলৰ কাঁইট হ'ব পাৰে ভবাই নাছিলো গতিকে তাৰমানে ভাল বন্ধু মুখৰ আগত খুব ভাল কিন্তু পিছত যদি সেয়া তোমাৰ শত্ৰু হয় তুমি নজনাকৈ তেওঁ যদি তোমাৰ বেয়া কাম কৰি আছে সেয়া বেছি ভয়ংকৰ হ'ব পাৰে গতিকে তেনে অৰ্থত কি ব্যৱহাৰ হয় পানীৰ তলৰ কাঁইট নেদেখা শত্ৰু কথা চহকি খুব বেছিকৈ কথা কোৱা মানুহক কি বুলি কোৱা হয় কথা চহকি বুলি কোৱা হয় বেছিকৈ কথা কোৱা লোক মিনাক কথা চহকি স্বভাৱৰ বাবে শ্ৰেণীত সকলোৱে ভাল নাপায় কেতিয়াবা কথা চহকি স্বভাৱটোৰ বাবে মানুহে খুব ভালো পাব পাৰে আৰু অতি কথা চহকি হলে কেতিয়াবা মানুহে টানো পাব পাৰে বেয়াও পাব পাৰে ফৰ এক্সাম্পল তোমালোকে যদি শ্ৰেণীত অদৰকাৰীকে কেতিয়াবা কথা বেছি পাতি থাকা তেতিয়া সেইটো অসহ্যকৰ হৈ পৰে বা আন ছাত্ৰ ছাত্ৰীও ভাল নাপায় তেনে ক্ষেত্ৰত কোৱা হৈছে যে মিনা কথা চহকি স্বভাৱৰ বাবে শ্ৰেণীত সকলোৱে ভাল নাপায় হিয়াৰ আমঠু মানে অতি আদৰৰ অতি মৰমৰ মই বাক্যটো সাজিছো ভূপেন হাজৰিকা অসমৰ মানুহৰ হিয়াৰ আমঠু হয়নে গতিকে ভূপেন হাজৰিকা অসমৰ মানুহৰ খুব অতি আদৰৰ অতি মৰমৰ তেখেতৰ গান তেখেতৰ সৃষ্টিৰাজিয়ে তেখেতক অমৰ কৰি থৈ গৈছে গতিকে তেখেত অসমীয়া মানুহৰ অতি আদৰৰ তেনে অৰ্থত হিয়াৰ আমঠু শব্দটো ব্যৱহাৰ কৰিব পাৰি অলিক সপোন মানে অমূলক কল্পনা অলিক সপোন দেখি অবাবত সময় নষ্ট কৰা উচিত নহয় গতিকে অবাবত সময় নষ্ট কৰি অস্বাভাৱিক কিছুমান কল্পনা কৰি থাকি লাভ নাই বুলি কৈছে চকু চৰহা মানে হৈছে লোকৰ ভাল দেখিব নোৱাৰা এসা মানুহ আছে যি মানুহে আনৰ ভাল দেখিব নোৱাৰে এনে মানুহক কি বুলি কোৱা হয় চকু চৰহা বুলি কোৱা হয় আমি বাক্যটো সাজিছো চকু চৰহা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে গতিকে এই সমূহ খণ্ড বাক্যৰে কিছু বাক্য সাজি মই তোমালোকৰ আগবঢ়ালো আশা কৰিছো তোমালোকে এই খণ্ড বাক্যসমূহ প্ৰয়োগ কৰি নতুন কিছুমান বাক্য সাজিবলৈ চেষ্টা কৰিবা আজিৰ পাঠটো ইমানতে সামৰিছো আমি আন এটা পাঠত আন কিছু কথা লৈ পেলাই আলোচনা কৰিম ধন্যবাদ